সো গাইজ নমস্কাৰ সকলোকে আৰু এটা ধুনীয়া ধৰণৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। সেইদিনা যে কৈছিলোঁ ছাবস্ক্ৰাইব কৰি দিব বুলি, কোনোবা আনছাবস্ক্ৰাইবহে কৰিছে। মই যে আৰু কেইদিন ভিডিঅ' দিম ময়ো গম নাপাওঁ। বাৰু একো নাই, মনৰ কথা পাতি মই আহি পালোঁ ডাইৰেক্ট মাহীহঁতৰ ঘৰত। আৰু বাইকখন অকণমান ভিতৰলৈ সোমাই দিলোঁ, কাৰণ আমাৰ বৰুণ দেৱে লাহে লাহে কুলিং বিলটো বজাই আছে। পিছে সকলো কথা আওকাণ কৰি মই বহিলোঁ খোৱাৰ পাতত। মাক আনিবকৈ মোৰো পেট পূজা হ'ল। টাৱাৰ আঁতৰাৰ লগে লগে মই ওলালোঁ অকণমান বাহিৰলৈ যাম বুলি। পিছে বিমল দাহঁতে ৰেল লাইনৰ মাজতে ফাঁচি আছে। মই আকৌ ভাবিছিলোঁ ৰেলৱেৰ কামত নতুনকৈ সোমোৱা বুলি। পিছে দুদিনৰ ভিডিঅ' আজি এদিনতে বনাম। ভীমকলৰ ৰস খাই মই শক্তি গোটাই ল'লোঁ। হয় নেক্সট ডে। পিছে কপালখন যে ফুটা আছিল মই আজিহে গম পালোঁ। গাঁৱত হৈ আছিল ইলেকশ্যন, আৰু 7 তাৰিখৰ ভিডিঅ' যিহেতু ইলেকশ্যনত ভোটটো দিম বুলি ওলালোঁ। আৰু লাহে লাহে ওচৰ চাপি যোৱাত মই গম পালোঁ মোৰ নামটো হেনো পঞ্চায়তৰ ইলেকশ্যনত নাই। তো বিধৱা হাতখন লৈ মই ওলালোঁ ঘৰৰ ফালে। মোৰচোন জন্ম ইয়াতে হৈছিল, বাংলাদেশৰ পৰা অহা নাছিলোঁ। নামটো কিয় নাহিল সেইটোৱে গম নাপালোঁ। পিছে আমাৰ বিচৰা কামটো মই অব্যাহত ৰাখিলোঁ, তথাপিতো বিচাৰি নাপালোঁ। আগে পিছে ওলোটাই পোলোটাই চাৰিওফালে বিচাৰিলোঁ, আৰু বিচাৰি ৰঙীয়া কলেজ পালোঁ। তো আজিলৈ ইয়াতে বাই বাই।